চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যাৰ কংগ্ৰেছৰ ৰিজাল্টক লৈ আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যটো শুনিলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে ক'লে যে কাউন্সিলৰ অধ্যক্ষ অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষই ঘোষণা কৰিছে যে 10 মে'ৰ আগতে ৰিজাল্ট দিব গতিকে সেই হিচাপত চাবলৈ গ'লে আজি হ'ল 7 মে' মাজতে মাত্ৰ আছে দুদিন 8 মে' আৰু 9 মে' গতিকে অহা 8 মে' আৰু 9 মে'ত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে যোৱাবাৰতে যদি দেখা যায় মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰত 19 এপ্ৰিলত নিৰ্বাচন আছিল প্ৰথম পৰ্যায় অসমত আৰু 19 এপ্ৰিলৰ নিৰ্বাচনৰ পিছতে 20 তাৰিখৰ দিনা কিন্তু মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল আৰু সেই হিচাপত যদি আমি চাবলৈ যাওঁ আজি অসমত তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচনৰ আজি শেষ হ'ব 7 মে' তাৰিখে তো সেই হিচাপত কাইলৈ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু এইখিনিতে আৰু অন্য এটা কথা হ'ল যে কাইলৈ হ'ল এটা ৰাজ্যিক এটা বন্ধৰ দিন বন্ধৰ দিনত কাউন্সিলে ৰিজাল্ট ঘোষণা কৰিব নে নকৰিব সেই কথাটো কাউন্সিলৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইয়াৰ উপৰিও অধ্যক্ষ মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট 10 মে'ৰ আগত মাত্ৰ আছে দুটা দিন 8 আৰু 9 গতিকে কাইলৈ যদি কিবা কাৰণত ৰিজাল্ট ঘোষণা নকৰে 9 তাৰিখে কিন্তু ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যদি মুখ্যমন্ত্ৰী মহোদয় আৰু কাউন্সিলৰ অধ্যক্ষৰ মন্তব্য সঁচা হয় গতিকে এতিয়ালৈকে কিন্তু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত বা শিক্ষামন্ত্ৰী মহোদয় অথবা মুখ্যমন্ত্ৰী মহোদয় বা কাউন্সিলৰ অধ্যক্ষই আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষই নিৰ্দিষ্ট এটা ডেটক লৈ এতিয়ালৈকে কিন্তু ছ'চিয়েল মিডিয়াতে বা আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত এতিয়ালৈকে আপডেট হোৱা নাই আপোনালোকক এই সম্পৰ্কত আপডেট পোৱাৰ লগে লগে জনাবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকলে বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিল গতিকে এতিয়ালৈকে যিখিনি আপডেট পাইছোঁ সেইখিনি আপোনালোকক জনাইছোঁ আৰু অফিচিয়েল কিবা আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ